জিএনএম কোৰ্ছৰ এন্ট্ৰেন্স পৰীক্ষাৰ তাৰিখ ঘোষণা কৰিছে। আগতে যিসকল কেণ্ডিডেট এডমিট কাৰ্ড ডাউনলোড কৰিছিল সেইসকল কেণ্ডিডেটৰ পুনৰ নতুনকৈ এডমিট কাৰ্ড ডাউনলোড কৰিব লাগিব। এই ভিডিঅ'ৰ জৰিয়তে জনাই দিয়া হ'ব পৰীক্ষা কেতিয়া হ'ব আৰু এডমিট কাৰ্ড কেতিয়াৰ পৰা ডাউনলোড কৰিব পাৰিব। সম্পূৰ্ণ তথ্য এতিয়া জনাই দিয়া হ'ব। আৰু এটা ইম্পৰ্টেন্ট পইণ্ট জনাই দিব বিচাৰিছো যিসকলে এই জিএনএম এন্ট্ৰেন্স পৰীক্ষা দিব বিচাৰিছে আৰু যদি এতিয়ালৈকে জিএনএম এন্ট্ৰেন্স পৰীক্ষাৰ এই ই-বুক লোৱা নাই এতিয়া ল'ব পাৰিব। ইয়াতে এন্ট্ৰেন্স পৰীক্ষাৰ সিলেবাস অনুসৰি প্ৰশ্ন আৰু উত্তৰ দিয়া আছে। ইতিমধ্যে বহুতে এই ই-বুক লৈ সেলফ ষ্টাডি কৰি আছে। এই ই-বুকৰ লিংক এই ভিডিঅ ডেসক্ৰিপচন বক্সত দিয়া থাকিব, লিংকত ক্লিক কৰি ল'ব পাৰিব। এতিয়া জনাই দিয়া হ'ব জিএনএম নাৰ্ছিং কোৰ্ছৰ এন্ট্ৰেন্স পৰীক্ষা কেতিয়া হ'ব। ইয়াতে উল্লেখ কৰিছে আগষ্টৰ 11 তাৰিখত। পুনৰ জনাই দিব বিচাৰিছো আগষ্টৰ 11 তাৰিখত জিএনএম কোৰ্ছৰ এন্ট্ৰেন্স পৰীক্ষা হ'ব। দিনৰ 11টাৰ পৰা 1টালৈ পৰীক্ষা হ'ব ইয়াতে উল্লেখ কৰিছে। এতিয়া জনাই দিয়া হ'ব এডমিট কাৰ্ড, নতুন এডমিট কাৰ্ড কেতিয়াৰ পৰা ডাউনলোড কৰিব পাৰিব। ইয়াতে উল্লেখ কৰিছে আগষ্টৰ 7 তাৰিখৰ পৰা জিএনএম নাৰ্ছিং কোৰ্ছৰ এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। পুনৰ জনাই দিব বিচাৰিছো জিএনএম নাৰ্ছিং কোৰ্ছৰ এন্ট্ৰেন্স পৰীক্ষাৰ এডমিট কাৰ্ড আগষ্টৰ 7 তাৰিখৰ পৰা ডাউনলোড কৰিব পাৰিব। এই এডমিট কাৰ্ড প্ৰত্যেক কেণ্ডিডেটৰ পুনৰ নতুনকৈ ডাউনলোড কৰিব লাগিব। আগতে যিসকলে ডাউনলোড কৰিছিল সিহঁতৰ এতিয়া নতুনকৈ ডাউনলোড কৰিব লাগিব আৰু যিসকলে নতুনকৈ আকৌ এপ্লাই কৰিছিল মানে লাষ্ট ডেট এক্সটেন্ড কৰি দিছিল সেই সময়ত এপ্লাই কৰিছিল সেইসকলৰ এতিয়া মানে এডমিট কাৰ্ড ডাউনলোড কৰিব লাগিব। মানে আগষ্টৰ 7 তাৰিখৰ পৰা এডমিট কাৰ্ড ডাউনলোড কৰিব লাগিব। এডমিট কাৰ্ডত লিখা থাকিব কাৰ কোনটো চেণ্টাৰত পৰীক্ষা হ'ব। নোটিছখন চাবলৈ কাম কৰক এই ভিডিঅ' ডেসক্ৰিপচন বক্সত লিংক দিছো, লিংকত ক্লিক কৰক। ক্লিক কৰিলে তাতে ডিটেইলছখিনি চাব পাৰিব আৰু নোটিছখন যদি ডাউনলোড কৰিব বিচাৰিছে তাতে লিংক আছে, লিংকত ক্লিক কৰি ডাউনলোড কৰি নিজে এবাৰ চেক কৰক। আৰু যদি কিবা নতুন আপডেট আহি যায় অতি সোনকালে ভিডিঅ'ৰ জৰিয়তে জনাই দিয়া হ'ব।